পঞ্চায়ত নিৰ্বাচনৰ ইতিমধ্যে আমাৰ দলৰ তৰফৰ পৰা আমাৰ এতিয়া সাংগঠনিক নিৰ্বাচন হৈ আছে। আপোনালোকে নিশ্চয় দেখা পাইছে যে সাংগঠনিক নিৰ্বাচনবিলাক আমি কৰি আছোঁ। এতিয়া মণ্ডল আমাৰ হৈ গৈছে। মণ্ডলৰ পিছত আমাৰ জিলা হ'ব। খুব 2 দিনৰ ভিতৰত হয়তো জিলাৰ সভাপতিৰ নাম ঘোষণা হ'ব আৰু হয়তো জানুৱাৰীৰ ভিতৰত আমাৰ তাৰ আগতেই মই মনতে ভাবিছোঁ জানুৱাৰীৰ ভিতৰতে হ'ব ৰাজ্যিক সভাপতিৰ নাম ঘোষণা হ'ব আৰু পঞ্চায়তটো দিনৰ যিটো ঘোষণা হ'ব লগে লগে পঞ্চায়ত নিৰ্বাচনৰ আমি সাংগঠনিকভাৱে কাম কৰিছোঁ। গহপুৰৰ পৰা লখিমপুৰলৈকে যিটো ৰাস্তা এইটো ফ'ৰলেন বেয়া, এইটো ইতিমধ্যে ৰাস্তাটো ৰিপেয়াৰিঙৰ কাৰণে ব্যৱস্থা হৈছে, টেণ্ডাৰ কৰোঁ হৈছে আৰু এইটো ফ'ৰলেনলৈ ৰূপান্তৰিত হ'ব। মাননীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই যিটো মই তেখেতক ব্যক্তিগতভাৱে লগ পাই চিঠি দিছোঁ, তাৰ ওপৰতো আমি যিটো পাৰ্লিয়ামেণ্টৰ যিটো কুৱেশ্যন কৰিছিলোঁ, সেই কুৱেশ্যনৰ ওপৰত এতিয়া DPR প্ৰস্তুত কৰিব। DPRখন বনাব লাগিব। DPRখন এটা প্ৰাইভেট কোম্পানীয়ে বনাব। DPR প্ৰস্তুত কৰা কোম্পানীটোৰ ওপৰত টেণ্ডাৰ কৰোঁ। কোন কোম্পানীয়ে পাৰ্টিচিপেট কৰিব তাৰ ওপৰত DPR বনাব, ছাৰ্ভে হ'ব, লেণ্ড একুইজিশ্যনৰ কথা আছে, কিছু সময় ল'ব। ট্ৰেফিক নাই কাৰণে আচলতে নহ'ব এইটো হ'বই, লাহে লাহে আপুনি ফ'ৰলেন হ'বই। এইটো দেখক ট্ৰেফিকটো আছে, তাত ট্ৰেফিক নাই বুলি তেওঁলোকে ক'ব, কিন্তু ট্ৰেফিকটো আছে। বিভিন্ন যাতায়াতৰ গাড়ীবিলাকতো ইয়াত বাছ হওক, ট্ৰাক হওক, বিভিন্ন গাড়ীবিলাক যাতায়াত হৈছে। এতিয়া ইতিমধ্যে দলঙো হৈ গৈছে, যিটো আমাৰ মাজুলী আৰু বিৰপীৰা যিটো সংযোগী দলং। গতিকে ফ'ৰলেনৰ প্ৰস্তুতি আৰম্ভ হোৱাটো নিশ্চিত আৰু পঞ্চায়তৰ প্ৰস্তুতি কেনেকুৱা? পঞ্চায়ত নিৰ্বাচনৰ ইতিমধ্যে আমাৰ দলৰ তৰফৰ পৰা আমাৰ এতিয়া সাংগঠনিক নিৰ্বাচন হৈ আছে। আপোনালোকে নিশ্চয় দেখা পাইছে যে সাংগঠনিক নিৰ্বাচনবিলাক আমি কৰি আছোঁ। এতিয়া মণ্ডল আমাৰ হৈ গৈছে। মণ্ডলৰ পিছত আমাৰ জিলা হ'ব। খুব 2 দিনৰ ভিতৰত হয়তো জিলাৰ সভাপতিৰ নাম ঘোষণা হ'ব আৰু হয়তো জানুৱাৰীৰ ভিতৰত আমাৰ তাৰ আগতেই মই মনতে ভাবিছোঁ জানুৱাৰীৰ ভিতৰতে হ'ব ৰাজ্যিক সভাপতিৰ নাম ঘোষণা হ'ব আৰু পঞ্চায়তটো দিনৰ যিটো ঘোষণা হ'ব লগে লগে পঞ্চায়ত নিৰ্বাচনৰ আমি সাংগঠনিকভাৱে কাম কৰিছোঁ। গহপুৰৰ পৰা লখিমপুৰলৈকে যিটো ৰাস্তা এইটো ফ'ৰলেন বেয়া, এইটো ইতিমধ্যে ৰাস্তাটো ৰিপেয়াৰিঙৰ কাৰণে ব্যৱস্থা হৈছে, টেণ্ডাৰ কৰোঁ হৈছে আৰু এইটো ফ'ৰলেনলৈ ৰূপান্তৰিত হ'ব। মাননীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই যিটো মই তেখেতক ব্যক্তিগতভাৱে লগ পাই চিঠি দিছোঁ, তাৰ ওপৰতো আমি যিটো পাৰ্লিয়ামেণ্টৰ যিটো কুৱেশ্যন কৰিছিলোঁ, সেই কুৱেশ্যনৰ ওপৰত এতিয়া DPR প্ৰস্তুত কৰিব। DPRখন বনাব লাগিব। DPRখন এটা প্ৰাইভেট কোম্পানীয়ে বনাব। DPR প্ৰস্তুত কৰা কোম্পানীটোৰ ওপৰত টেণ্ডাৰ কৰোঁ। কোন কোম্পানীয়ে পাৰ্টিচিপেট কৰিব তাৰ ওপৰত DPR বনাব, ছাৰ্ভে হ'ব, লেণ্ড একুইজিশ্যনৰ কথা আছে, কিছু সময় ল'ব। ট্ৰেফিক নাই কাৰণে আচলতে নহ'ব এইটো হ'বই, লাহে লাহে আপুনি ফ'ৰলেন হ'বই। এইটো দেখক ট্ৰেফিকটো আছে, তাত ট্ৰেফিক নাই বুলি তেওঁলোকে ক'ব, কিন্তু ট্ৰেফিকটো আছে। বিভিন্ন যাতায়াতৰ গাড়ীবিলাকতো ইয়াত বাছ হওক, ট্ৰাক হওক, বিভিন্ন গাড়ীবিলাক যাতায়াত হৈছে। এতিয়া ইতিমধ্যে দলঙো হৈ গৈছে, যিটো আমাৰ মাজুলী আৰু বিৰপীৰা যিটো সংযোগী দলং। গতিকে ফ'ৰলেনৰ প্ৰস্তুতি আৰম্ভ হোৱাটো নিশ্চিত আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।